কিশোৰ সন্ধানহীন দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ দক্ষিণ কামৰূপৰ গৰৈমাৰীত এটাৰ পিছত এটাকৈ সংঘটিত হৈছে যুৱক আৰু কিশোৰ নিৰুদ্দেশৰ ঘটনা চাম্পুপাৰাৰ কলহী কাষ গাঁৱৰ যুৱক মুছাৰফ হুছেইন নিৰুদ্দেশ হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌজাওঁতে পুনৰ নিৰুদ্দেশ হৈছে বকো থানাৰ অন্তৰ্গত নতুন দেওচৰ গাঁৱৰ আন এগৰাকী 13 বছৰীয়া কিশোৰ নতুন দেওচৰ গাঁৱৰ আমানুল হক খানৰ 13 বছৰীয়া পুত্ৰ আতিকুৰ আলী যোৱা 12 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সংসূত্ৰ উলিয়াব পৰা নাই কিশোৰগৰাকীৰ পৰিয়ালৰ লোকে কিশোৰগৰাকীক বিচাৰি ইতিমধ্যে কাষ চাপিছে বকো আৰক্ষী থানাৰ কলা লং পেণ্ট আৰু বগা টি চাৰ্ট পৰিহিত কিশোৰটিক বিচাৰি পালে পৰিয়ালৰ লোকে 9101 553 551 আৰু 9859879593 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে এনেদৰে দুজনকৈ কিশোৰ যুৱক নিৰুদ্দেশ হোৱা ঘটনাই গাঁওবাসীক চিন্তাম্বিত কৰি তুলিছে ইপিনে যুৱক আৰু কিশোৰ নিৰুদ্দেশ হোৱা ঘটনাত কোনো দুষ্ট চক্ৰৰ হাত থকা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে গাঁৱৰ ল'ৰা আতিকুল ইছলাম তেওঁ 12 তাৰিখৰ পৰা তেওঁক বিচাৰি পোৱা নাই এইকেইদিন আমি বিচাৰিলোঁ আত্মীয়ৰ ঘৰত বিচাৰিলোঁ বেলেগ গাঁৱৰ ল'ৰা বেলেগত থাকে সেই তাতেও আমি ফোন মাৰিলোঁ এতিয়ালৈকে পোৱা নাই ল'ৰাটো আজি 12 তাৰিখৰ পৰা আমি এতিয়ালৈকে বিচাৰি পোৱা নাই যদি কোনো সদায় ব্যক্তি এই ফটো চাই চিনি পায় নহ'লে আমাক আমি ফোন নম্বৰ দিছোঁ এই ফোন নম্বৰত জনাই দিব আমাক সন্দেহ মানে এনেকুৱা লাগিছে যে এটা দুষ্ট চক্ৰৰ হেৰিত আছে চাম্বুপাৰাৰ পৰা এটা এনেকুৱা হৈছে আজি শুনা পালোঁ ছাতাবাৰীৰ পৰা হৈছে আমাৰ গাঁৱৰ পৰাও এটা ল'ৰা গেল এনেকুৱা কোনো দুষ্ট চক্ৰৰ পালাত পৰি এনেকুৱা হৈ আছে যেন লাগিছে কিন্তু এনে আমাৰ সন্দেহ সেনেকুৱা গাঁৱত যে কোনো সন্দেহৰ ল'ৰা সেনেকুৱা নাই কিন্তু এনেকুৱা লাগিছে যে কোনো দুষ্ট চক্ৰৰ হেৰিত পৰিছে কিয়নো তাৰমানে আমাৰ ইয়াতে 3টা ল'ৰা গেলে গৰাইমাৰীত এনেকুৱা হৈছিল বুলি শুনা পাইছোঁ কিন্তু গাঁৱৰ ৰাইজে কিবাকে ৰাখি দিছে মাৰুতিত উঠাই দিছিল বুলি শুনা পাইছোঁ দেখা নাই আমি সেই বস্তুটো যদি কোনো সদায় ব্যক্তি এই বস্তুটো জানে আমাক কাইণ্ডলি জনাব অলপ আমি জনালে যাতে আমি থানাত জনাইছোঁ যোৱাকালি জনোৱাৰ পিছত পুলিচেও আমাক আশ্বাস দিছে যে আমি বিচাৰি ওলাম বুলি এতিয়া আমিও বিচাৰি আছোঁ এতিয়ালৈকে পোৱা নাই আপোনালোকে যদি কোনো ব্যক্তিয়ে চিনি পায় এই নম্বৰত আমাক জনাব গৰৈমাৰীৰ পৰা সৰবতালৈ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটক ধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত